আমাৰ মন্ত্ৰীসভাৰ মোৰ সদস্যসকলৰ ভিতৰত ৰঞ্জিত দাস ডাঙৰীয়াই ৩১খন জিলালৈ গৈছিলে, অতুল বৰা ডাঙৰীয়াই ২৬খন জিলালৈ গৈছিলে, উৰ্খাও গৌৰা ব্ৰহ্মাই ১৮খন জিলালৈ গৈছিলে, চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই ১৪খন জিলালৈ গৈছিলে, কেশৱ মহন্ত ডাঙৰীয়াই ২৫খন জিলালৈ গৈছিলে, ৰণোজ পেগু ডাঙৰীয়াই ৩০খন জিলালৈ গৈছিলে, অশোক সিংঘাল ডাঙৰীয়াই ২৬খন জিলা, যোগেন মোহানে ২৮খন, অজন্তা নেওগে 20খন, পীযুষ হাজৰিকা ডাঙৰীয়াই ৩৪খন, বিমল বৰাই 25খন, জয়ন্ত মল্ল বৰুৱাই 33খন আৰু নন্দিতা গাৰ্লোচাই 25খন জিলালৈ ভ্ৰমণ কৰিছিলে। আৰু আমাৰ মন্ত্ৰীসকলে সামগ্ৰিকভাৱে গুৱাহাটীৰ বাহিৰত ১৪৯৭টা নিশা তেওঁলোকে কটাইছিলে। অৰ্থাৎ অকল যোৱাই নহয়, তেওঁলোকে জিলা সদৰবিলাকত ৰাতি আছিলে আৰু কালেক্টিভলি আমাৰ নিশা বাহিৰত আমাৰ মন্ত্ৰীসকলে ১৪৯৭টা নিশা তেওঁলোকে কেপিটেলৰ বা ৰাজধানীৰ বাহিৰত কটাইছিলে। এই সময়ছোৱাত আমাৰ ৰেগুলাৰ DC কনফাৰেন্স আমাৰ ৭খন হৈ গ'ল চৰকাৰ হোৱাৰ পিছত, SP কনফাৰেন্স 5খন হৈ গ'লগৈ আৰু কম্বাইন DC SP কনফাৰেন্স আমাৰ এখন, এইখিনি আমি কৰিব পাৰিছিলোঁ। যোৱা বছৰটোত আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নিৰন্তৰ অসম ভ্ৰমণ হৈছিলে। ৰাষ্ট্ৰপতি ডাঙৰীয়ানীয়ে 2বাৰ অসম ভ্ৰমণ কৰিছিলে, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 3বাৰ অসম ভ্ৰমণ কৰিছিলে, এনিশা তেখেতে কাজিৰঙাত কটাইছিলে, গৃহমন্ত্ৰী ডাঙৰীয়াই 2বাৰ অসম ভ্ৰমণ কৰিছিলে, বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে 1বাৰ অসম ভ্ৰমণ কৰিছিলে আৰু উপৰাষ্ট্ৰপতিয়ে 2বাৰ অসম ভ্ৰমণ কৰিছিলে আৰু কালেক্টিভলি ডাঙৰীয়ানীয়ে 1বাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু এই কাৰ্যসূচীত উপস্থিত আছে কেইবাগৰাকীও মন্ত্ৰী, ডক্টৰ ৰণোজ পেগু উপস্থিত আছে, মন্ত্ৰী পীযুষ হাজৰিকাও উপস্থিত আছে আৰু দেখা পোৱা গৈছে সাংবাদিকসকল উপস্থিত আছে। গতিকে সাংবাদিকসকলৰ সৈতে মত বিনিময় কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজিৰ নৱবৰ্ষৰ প্ৰথম দিনটোত এনেদৰে মুখ্যমন্ত্ৰীগৰাকীয়ে কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু সাংবাদিকৰ সৈতে মত বিনিময় কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। অৰ্থনীতি বা ডেভেলপমেণ্ট গ'লত অসমৰ নতুন ভূমিকা বা অসমৰ বলিষ্ঠ ভূমিকা ই প্ৰদৰ্শিত হয়। এই বছৰটোত আমি বিধানসভাৰ মজিয়াক সুন্দৰভাৱে ব্যৱহাৰ কৰিছিলোঁ ৰাইজৰ উন্নয়নৰ বাবে। এই সময়ছোৱাত আমাৰ যোৱা 22, 23 আৰু 24 চনত বিধানসভাত 209খন আইনৰ সংশোধন বা নতুন আইন আহে, 104টা বিধিৰ পৰিৱৰ্তন হয় আৰু বিধানসভাৰ মজিয়াত 71টা নতুন নীতি আমি ৰাখিবলৈ সক্ষম হওঁ। আমাৰ ৰাজ্যত কেইবাটাও গুৰুত্বপূৰ্ণ আঁচনি বৰ্তমান নিৰন্তৰভাৱে চলি আছে। আমি সকলোৱে জানো যে ৰাজ্যৰ দৰিদ্ৰতা, নীতি আয়োগে যি তেওঁলোকৰ ৰিপৰ্ট দাখিল কৰিছিলে যোৱা বছৰ, তাত কোৱা হৈছিলে যে আমাৰ ৰাজ্যৰ 25% জনতাক আমি চাইকেল অফ পভাৰ্টিৰ পৰা বাহিৰত আনিব পাৰিছিলোঁ। অৰ্থাৎ আজি অসমত আমি দায়িত্ব লোৱাৰ আগতে যিমান দুখীয়া মানুহ আছিল তাৰ পাৰ্চেণ্টেজ 36%ৰ পৰা 25% লোকে পভাৰ্টিৰ চাইকেলৰ পৰা আঁতৰি আহি তেওঁলোকে এতিয়া লোৱাৰ মিডিল ক্লাছত ভৰি দিব পাৰিছে। দিছ ইজ দ্য ইণ্ডিপেণ্ডেণ্ট ৰিপৰ্ট অফ নীতি আয়োগ। আৰু ইয়াত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিলে অৰুণোদয় আঁচনিখনে। আমি খুব সৰুকৈ আৰম্ভ কৰা অৰুণোদয় আঁচনিখন 2028 চনত এখন সৰ্বগ্ৰাসী আঁচনিত পৰিণত হয়। 2021ত 1,83,000, 2022ত 17 লাখ, 2023ত
24 লাখ বেনিফিচিয়াৰী লৈ পেলাই ই 2024ত এখন খুব অল ইনক্লুসিভ পভাৰ্টি এলিভেশ্যনৰ মডেললৈ ৰূপান্তৰিত হয় আৰু যোৱা বছৰ এই আঁচনিখনত ৰাজ্য চৰকাৰে 3,681 কোটি টকা ব্যয় কৰে। আমাৰ ৰাজ্যৰ এই আঁচনিখন ভাৰতবৰ্ষৰ মোষ্ট প্ৰগ্ৰেছিভ লৈ গৈছে। সকলোৱে এতিয়া এটা নীতিগত সিদ্ধান্তত উপনীত হৈছে যে দৰিদ্ৰ লোকক সামগ্ৰী যোগান ধৰাতকৈ ডাইৰেক্ট বেনিফিট অফ কেছ ট্ৰেন্সফাৰ যদি কৰাব পৰা যায় তেওঁলোকে পভাৰ্টি চাইকেলৰ পৰা বাহিৰত আহিব পাৰে আৰু স্থানীয় অৰ্থনীতিক সঞ্জীৱিত কৰে। আজি যদি মই তেওঁলোকক কিবা এটা সামগ্ৰী যোগান ধৰো হাৰিয়ানা পাঞ্জাবৰ ফেক্টৰীৰ পৰা মই কিনি লৈ আহিম আৰু মোষ্ট অফ দা মানি বা পইচা অসমৰ বাহিৰলৈ গতি কৰে। কিন্তু যেতিয়া অৰুণোদয় আঁচনিত আমি পুঁজি দিওঁ বটমত থকা মানুহক আমি টকা দিওঁ 1400 টকা ৰাজ্যৰ সৰু সৰু ক্ষুদ্ৰ ব্যৱসায়ী গোষ্ঠীলৈকে ই গুচি আহে, খুচুৰা ব্যৱসায়িতালৈকে যায়, সৰু সৰু তেওঁলোকে প্ৰডাকশ্যনৰ কামত ব্যৱহাৰ কৰে, বিদ্যালয় স্কুল পঢ়াত ব্যৱহাৰ কৰে। আৰু আজি ভাৰতবৰ্ষৰ মোষ্ট প্ৰগ্ৰেছিভ ষ্টেট বুলি আমি যাক কওঁ কৰ্ণাটক আৰু মহাৰাষ্ট্ৰই এই মডেলটোক আজি অসমৰ পৰা গৈ পেলাই ৰূপান্তৰ কৰিছে। অসমলৈকে সঘনাই ভাৰতৰ আন ৰাজ্যৰ বিষয়াসকল আহিছে, অৰুণোদয় আঁচনিৰ বিষয়ে শিকিছে আৰু আজি অৰুণোদয় আঁচনি বিভিন্ন নামত কৰ্ণাটক, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, ঝাৰখণ্ড আৰু পশ্চিমবংগ 5খন ষ্টেটত অসমৰ মডেল ই ইমপ্লিমেণ্ট হৈছে কাৰণ অৰুণোদয় বিকামছ দ্য বেষ্ট টুল ফৰ পভাৰ্টি এলিভেশ্যন আৰু ই সেইকাৰণে কৰ্ণাটকৰ দৰে অগ্ৰণী ৰাজ্যয়ো ইয়াক ৰিকগনাইজ কৰিছে। যোৱা বছৰটোত আৰু এটা আমাৰ খুব নতুন এখন আমি আঁচনি ৰূপায়ণ কৰিছিলোঁ। আঁচনিখনৰ নাম আছিল নিযুত মইনা। আমি দেখা পাওঁ যে বহুতো ছোৱালীয়ে আৰ্থিক অৱস্থাৰ কাৰণে শিক্ষা আধাতে সমাপ্তি কৰিছিলে আৰু চাইল্ড মেৰেজৰ ওপৰত যেতিয়া আমি আক্ৰমণ কৰিছিলোঁ তেতিয়া ৰাইজে কৈছিলে যে ঋণাত্মক ব্যৱস্থাৰ লগত পজিটিভ ব্যৱস্থা কি হ'ব পাৰে। তেতিয়া আমি কৈছিলোঁ যে আমি শিক্ষাক লজিকেল কনক্লুজনলৈকে লৈ যাম। আজি অসমৰ 1,60,000 ছোৱালীয়ে প্ৰত্যেক মাহত একাদশ শ্ৰেণীত পঢ়িলে 1000 টকা, ডিগ্ৰীত পঢ়িলে 1250 টকা, পোষ্ট গ্ৰেজুৱেটত পঢ়িলে 2500 টকা স্কলাৰশ্বিপ লাভ কৰে আৰু ই অসমৰ নাৰী শিক্ষাৰ ক্ষেত্ৰত ই এক বহুত ডাঙৰ পৰিৱৰ্তনৰ ফালে লৈ গৈছে। মই ভাবোঁ যে ড্ৰপ আউট উইল বি ৰিডিউচ আৰু অহা বছৰ যেতিয়া আমি দেখা পাম পৰিসংখ্যা শিক্ষা বিভাগে দিব পাৰিব যে ড্ৰপ আউট উইল বি ভেৰি ভেৰি মিনিমাইজ আৰু অসমৰ এই আঁচনিখনৰ বিষয়েও এতিয়া ভাৰতৰ বিভিন্ন ৰাজ্যৰ চৰকাৰ আহিছে নিযুত মইনা আঁচনিখনৰ বিষয়ে জানিবৰ বাবে বুজিবৰ কাৰণে। মই ভাবোঁ যে নেক্সট ইয়াৰ ইণ্ডিয়াৰ এটলিষ্ট 10খন নতুন ৰাজ্যই এই আঁচনিখন ৰূপায়ণ কৰিব আৰু মুখ্যমন্ত্ৰী সন্মিলনতো মোক এই আঁচনিখনৰ বিষয়ে প্ৰেজেণ্টেশ্যন দিবৰ বাবে কোৱা হৈছিল আৰু তাৰ পিছত অসমলৈ বহু কেইখন ৰাজ্য চৰকাৰৰ প্ৰতিনিধি আহিছে এই আঁচনিখনৰ বিষয়ে জানিবলৈ। চৰকাৰী চাকৰিৰ লগতে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান 2 লাখ টকা আৰু 5 লাখ টকা, যদি MBBS ইঞ্জিনিয়াৰিং পাছ কৰে 5 লাখ টকা, আন ল'ৰা ছোৱালীক 2 লাখ টকা। আমি 25,000 ল'ৰা ছোৱালীক 2 লাখ টকাকৈ দিছিলোঁ। তেওঁলোকৰ পইচা যাতে কোনো বেয়া কামত ব্যৱহাৰ নকৰে তেওঁলোকৰ লগত একোজন CM ফেলো আমি দিছিলোঁ, অৰ্থাৎ তেওঁলোকক যাতে নিৰন্তৰ পৰ্যবেক্ষণ কৰে। এতিয়া লাহে লাহে এই টকাৰে কেনেকৈ বহু কেইজন লোক আত্মনিৰ্ভৰশীল হ'ল তাৰ বাতৰি লাহে লাহে আহিবলৈ আৰম্ভ কৰিছে। আমাৰ উদ্দেশ্য হ'ল এই ল'ৰা ছোৱালীখিনিক আমি আগবঢ়াই লৈ গৈ প্ৰধানমন্ত্ৰীৰ মুদ্ৰা আঁচনিৰ পৰ্যায়লৈকে লৈ যোৱা। আমি এই বছৰ আৰু 1 লাখ ল'ৰা ছোৱালীক
এই আঁচনিখনৰ অধীনলৈ লৈ যাবৰ বাবে চেষ্টা কৰিছোঁ 2025ত এখন আমাৰ খুব ডাঙৰ ফ্লেগশিপ আঁচনি ৰূপায়ণ হ'ব সেইটো হ'ল যে 30 লাখ মহিলাক উদ্যোগী কৰাৰ প্ৰচেষ্টা প্ৰথম এই 30 লাখ মহিলাই চৰকাৰৰ পৰা 10,000 টকাৰ সিড কেপিটেল পাব ঘৰত তেওঁলোকে কাম আৰম্ভ কৰাৰ লগে লগে দ্বিতীয় বছৰ তেওঁলোকে বেংকৰ পৰা 25,000 টকা পাব য'ত 12,500 চৰকাৰে দিব 12,500 বেংকে দিব থাৰ্ড ইয়াৰ আমি তেওঁলোকক 50,000 টকা দিম যাৰ 25,000 ৰাজ্য চৰকাৰে দিব 25,000 বেংকে দিব বেনিফিচিয়াৰী 10,000ত যদিও 30 লাখ 25 আৰু 50 লৈকে যাওঁতে কমি কমি গৈ থাকিব কাৰণ যোনে টকা দুৰুপয়োগ নকৰে সঁচাকৈ বিনিয়োগ কৰে তেওঁলোকেহে নেক্সট জখলাটোলৈকে উঠিব পাৰিব আমাৰ ৰাজ্যত মহিলাসকলৰ মাজত ইতিমধ্যে এই আঁচনিখনে বহু বেছি জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে আৰু এটা কথা মই আপোনালোকক জনাব খুজিছো যে এই 2024 চনৰ বছৰলৈকে 12,71,672 গৰাকী মহিলাক আমি মাইক্ৰ ফাইনেন্সৰ লোনৰ পৰা ৰেহাই দি তেওঁলোকক আমি নতুনকৈ বেংকৰ পৰা লোন ল'ব পৰা পৰ্যায়লৈকে আমি আনি দিছো ৰাজহৰ ক্ষেত্ৰত অসমৰ বহুদিনীয়া খিলঞ্জীয়া লোকক মাটিৰ পট্টন দিয়াৰ যি দাবী আছিল তাক আমি আজি এটা শেষ পৰ্যায়লৈকে লৈ আহিব পাৰিছো মিছন বসুন্ধৰা 1 আৰু মিছন বসুন্ধৰা 2 এই দুইটা আঁচনিৰ জৰিয়তে অসমত চৰকাৰী মাটিত বহি থকা প্ৰায়বোৰ লোকৰ আমি ভূমিৰ সমস্যা সমাধান কৰিব পাৰিছো এই বছৰো মিছন বসুন্ধৰা 3ত ইতিমধ্যে আমি 3,53,601খন আবেদন পত্ৰ লাভ কৰিছো আবেদনৰ প্ৰক্ৰিয়া আমি 10 জানুৱাৰীলৈকে আমি বৃদ্ধি কৰিছো মই ভাবো যে ইট উইল টাচ 4.5 লাখ তাৰ মানে গোটেই যদি আমি কালেক্টিভলি তিনিটা মিছনত যদি আমি চাওঁ এই মিছনে 20 লাখ লোকক স্পৰ্শ কৰিবলৈ সক্ষম হ'ব আৰু এই বছৰ অসমৰ স্কুল নামঘৰ আমি সকলোৰে মাটিৰ পট্টা দিয়াৰ বাবে চেষ্টা কৰিছো যাতে আমাৰ ৰাজ্যত ভূমিৰ সমস্যা একেবাৰে নোহোৱালৈকে যাব পাৰে মই আৰু কেইটামান সৰু কথা আপোনালোকৰ বাবে মই আগবঢ়াব খুজিছো সেইটো হ'ল অসমৰ বিত্তীয় পৰিৱেশ বহু সময়ত আমাৰ অসমৰ বিত্তীয় পৰিৱেশ লৈ বিভিন্ন ধৰণে আলাপ আলোচনা হৈ থাকে মই আপোনালোকক জনাব খুজিছো যে 2020-21 চনত অসমৰ জিএছডিপি আছিল 3,40,000 টকা আৰু এই বছৰ অসমৰ জিএছডিপি হ'লগৈ 6,43,000 কোটি টকা আৰু 2024-25 চনৰ প্ৰিলিমিনাৰী এষ্টিমেট মতে উইল টাচ 7,12,000 crore জিডিপি বাই নেক্সট ইয়াৰ অৰ্থাৎ মোৰ যিটো কল্পনা আছিল যে 2028 চনৰ ভিতৰত আসাম শুড বি এ মিলিয়ন ইকনমি এই মিলিয়ন ইকনমি ৰাস্তালৈকে আমি দ্ৰুত গতিত আগবাঢ়িছো আৰু যদি আমি প্ৰজেক্টেড ফিগাৰ চাওঁ 2028 আমি মিলিয়ন ইকনমিলৈ ৰূপান্তৰিত হ'ম আৰু অসমৰ বিত্তীয় অৱস্থাৰ ক্ষেত্ৰত ই এটা যথেষ্ট ডাঙৰ বৰঙণি কঢ়িয়াই আনিব পাৰিছে আৰু অসমৰ জিডিপি আজি আমি দেশৰ 17 নম্বৰত ভৰি দিছো 16 নম্বৰত যাবৰ কাৰণে নাও উই আৰ ইন ক্লোজ কন্টেষ্ট উইথ পাঞ্জাবৰ লগত আমাৰ কম্পিটিশন চলি আছে নেক্সট 3টা বছৰৰ ভিতৰত যদি অসমৰ উন্নয়নৰ গতি এই দিশত থাকে উইদিন 3 আৱাৰ্ছ 2028 উইল বি মিলিয়ন ইকনমি বিফৰ পাঞ্জাব আৰু সেই দিশত আমি আমাৰ ৰাজ্যখনক দ্ৰুত গতিত আজি আমি আগুৱাই লৈ গৈছো যোৱা বছৰটোত নিবনুৱা লোকৰ বাবে বা ল'ৰা ছোৱালীৰ বাবে স্বচ্ছতা এক নতুন বাতৰি আছিল বৰ্তমানলৈকে আমাৰ ৰাজ্যত আমি 1,24,680টা
নিযুক্তি এটাও হাইকোর্ট কেছ নোহোৱাকৈ দিবৰ বাবে সক্ষম হৈছো আসাম গভৰ্ণমেণ্ট হেজ নো লিটিগেশ্যন ইন হাইকোৰ্ট এপইণ্টমেণ্টৰ ক্ষেত্ৰত কোনো ধৰণৰ লিটিগেশ্যন নাই আৰু ই অসমৰ প্ৰশাসনিক বুৰঞ্জীৰ বাবে এটা নতুন ঘটনা যাক লৈ আমি গৌৰৱ অনুভৱ কৰিম অসমত মহিলাৰ বিৰুদ্ধে 2021ত ক্ৰাইম আছিল 30,000 এতিয়া ৰেপ বলাৎকাৰ molestation any crime against women has come down to only 5,000 30,000 ক্ৰাইমৰ বিপৰীতে এতিয়া 5,000 ক্ৰাইম এগেইনষ্ট চিলড্ৰেন আমি কমাব পৰা নাই এটো কাৰণে যে আমি নিজে সেইটো ক্ষেত্ৰত আগভাগ লৈ গভৰ্ণমেণ্টে নিজেই কেছ ৰেজিষ্টাৰ কৰি আছে এগেইনষ্ট চাইল্ড মেৰেজ সো 2021 টো ই 5,000 আছিলে 2023 আমি 4,000 কেছ নিজে ৰেজিষ্টাৰ কৰাৰ কাৰণে ইট হেজ shot up to 10,000 এই বছৰ ইট হেজ কাম ডাউন এগেইন টু 5,000 কিন্তু মই ভাবো যে চাইল্ড মেৰেজৰ এগেইনষ্টত আমি যেতিয়ালৈকে কাম কৰি থাকিম তেতিয়ালৈকে ক্ৰাইম এগেইনষ্ট চিলড্ৰেন এইটোত ষ্টেবিলাইজেশ্যন হওঁতে আমাক সময় লাগিব আমাৰ কালেক্টিভলি অসমে গৌৰৱ কৰিব পাৰে যে ক্ৰাইম এগেইনষ্ট শিডিউল কাষ্ট এণ্ড ক্ৰাইমছ এগেইনষ্ট শিডিউল ট্ৰাইব ইজ অনলি 3 and 8 অৰ্থাৎ এছচি যি এক্ট আছে য'ত শিডিউল কাষ্টৰ বিৰুদ্ধে ক্ৰাইম কৰিলে এজাহাৰ হয় অসমত এই বছৰ মাত্ৰ 3টা হৈছে আৰু শিডিউল ট্ৰাইবৰ বিপক্ষে যদি কোনোবাই আপত্তিজনক মন্তব্য দিয়ে বা গোচৰ তৰে বা অপমান কৰে তাত অনলি 8 কেছ হেজ বিন ৰেজিষ্টাৰ্ড আৰু যদি আমি ভাৰতৰ আন ৰাজ্যৰ তুলনাত চাওঁ ইট ইজ 1,000 টাইম লেছ সো ইগালিটেৰিয়ান সোসাইটি হিচাপে অসমৰ যি গৌৰৱ তাক এই ফিগাৰটোৱে আৰু অধিক ৰিফ্লেক্ট কৰিছে 2021ত আমি 67 কেজি হিৰোইন আমি জব্দ কৰিছিলো 2022ত 112 কেজি 2023ত 167 কেজি আৰু এই বছৰ আমি হিৰোইন জব্দ কৰিছো 183 কেজি আৰু 2021ত আমি 420 কোটি টকা মাৰ্কেট ভ্যালুৰ আমি ড্ৰাগ সিজ কৰিছিলো এই বছৰ ইট হেজ গান আপ টু 685 crore তাৰ উপৰিও আমাৰ অসম পুলিচৰ বহুবিলাক ৰিফৰ্মছ হৈছে আৰু নতুন ন্যায় সংহিতাৰ লগত আমি খাপ খাইছো নাগৰিক সমিতি নিৰ্মাণ হৈছে এটা মই ষ্টেটিষ্টিক্স আপোনালোকক দিব খুজিছো যে মানুহৰ মাজত পৰিবেশ কেনেকুৱা চৰকাৰেতো ডাটা কৈ আছে কিন্তু মানুহে কেনেকৈ ইয়াক ৰিসিভ কৰিছে আৰু ডেমক্ৰেটিক এজিটেশ্যন ইজ এ ৰিফ্লেকশ্যনছ অফ পিপলছ মাইণ্ড যদি চৰকাৰৰ ওপৰত মানুহৰ বা ব্যৱস্থাৰ ওপৰত মানুহৰ খং উঠে মানুহে ৰাজপথত জপিয়াই পৰে সৰুকৈ হলেও কলা বেজ পিন্ধে সৰুকৈ হলেও ধৰ্ণা ধৰ্মঘট কৰে অসমত 2022-23-24 চনত বন্ধ ঘোষণা নীল ষ্টেট ৱাইজ অসম বন্ধ কোনেও ঘোষণা কৰা নাই উই হেভ মেইনটেইন দ্য নীল পজিশনছ ফৰ লাষ্ট 3 years এফিজি বাৰ্নিং 22ত 46টা আছিলে 23ত 37টা আছিলে 24ত 19 বাৰ মাত্ৰ প্ৰতিমূৰ্তি বাৰ্ন কৰা হৈছে ইট হেজ কাম ডাউন টু 19 যদি আমি চাব যাওঁ ৰোড ব্লকেট 2022ত 12টা আছিলে এইবাৰ ৰোড ব্লকেট আমি 5টা ৰোড ব্লকেট দেখা পাইছো প্ৰসেছন 2022তো 6টা আছিলে 2024তো 6টা মানৱ শৃংখল 2022ত 15টা আছিল 2024ত এটা কলা পতাকা প্ৰদৰ্শন যোৱা বছৰটোত এটাও হোৱা নাই ব্ল্যাক ফ্ল্যাগ ডেমনস্ট্ৰেশন ইজ নীল কতো কলা পতাকাৰ ডেমনস্ট্ৰেশন হোৱা নাই হাংগাৰ ষ্ট্ৰাইক 10টাৰ পৰা 3টালৈ জোৰ লোৱা প্ৰসেছন 4টাৰ পৰা 0লৈ আৰু প্ৰটেষ্ট বাকি আন মাছ গেদাৰিং আদি গুটেইবিলাক যদি আমি চাওঁ 2022ত 358 সিভিলিয়ান প্ৰটেষ্ট আছিল 2023ত কিছু বৃদ্ধি পাইছিল 374লৈ 2024ত it has come to almost near normal with 243 অৰ্থাৎ সমগ্ৰ ৰাজ্যত কৰবাত লখিমপুৰত ডিব্ৰুগড়ত সৰু খুৰা গুটেই আন্দোলনো যদি আমি যোগ কৰো মাত্ৰ 243টা কৰবাত মেডিকেলৰ বিৰুদ্ধে কৰবাত ৰাস্তা হোৱা নাই
যদি চাওক আগৰ মই ডেটা দিয়া নাই, ইট ৱাজ থাউজেণ্ডছ। চ' মোৰ নিজৰ সময়ৰ লগতে মই নিজৰ সময়ৰ কম্পেয়াৰ কৰিছোঁ, চ' নট টু বি পলিটিকেল ইন দ্য 1st January, it has come down to only 243. ই ৰাজ্যত চৰকাৰে লোৱা ব্যৱস্থাসমূহে ৰাজ্যবাসীক কৰবাত নহয় কৰবাত সন্তুষ্ট কৰিছে, ইয়াৰ এটা ইণ্ডিকেটৰ দাঙি ধৰে। সাধাৰণতে চৰকাৰবিলাকে যি কাম নকৰে তাক আমি চকু দিছিলোঁ যে আমি মটৰ গাড়ী দুৰ্ঘটনাত নিহতৰ সংখ্যা হ্ৰাস কৰিব পাৰোঁ নেকি। 2023ত মটৰ গাড়ীত লোকৰ মৃত্যু হৈছিল, দুৰ্ঘটনাত মৃত্যু হৈছিল আমাৰ, যদি মই অকণমান চাই দিছোঁ হা, 2023ত মটৰ গাড়ী দুৰ্ঘটনাত লোকৰ মৃত্যু হৈছিল 3153, আৰু এই বছৰ ইট হেজ কাম ডাউন টু 2744। অৰ্থাৎ মটৰ গাড়ী দুৰ্ঘটনাটো 12.97% ডিক্ৰিজ হৈছে, হুৱেৰেজ ৰাস্তা ঘাট ভাল হৈছে। তথাপিতো নাম্বাৰ অফ এক্সিডেণ্ট ইজ ডিক্ৰিজিং। ভাৰতৰ ভিতৰত অসমে এখন ৰাজ্য য'ত নাম্বাৰ অফ এক্সিডেণ্ট ইজ ডিক্ৰিজিং। প্ৰতিযোগিতা হৈ আছে কিমান পাৰ্চেণ্ট ইনক্ৰিজ হৈছে, কাৰোবাৰ 10%, 2%, ইনক্ৰিজ ইজ এ নৰ্মছ। বাট আমি নৰ্মছটো ব্ৰেক কৰি উই আৰ টাৰ্গেটিং অন ডিক্ৰিজ। ই এটা ৰাজ্যৰ বাবে এটা আনন্দৰ বতৰা, বা বহু লোকৰ মৃত্যুৰ পৰা আমি নিজক বচাব পাৰিছোঁ। সৰু সৰু কেইটামান ষ্টেটিষ্টিক্স দিব খুজিছোঁ। 2021ৰ পৰা 2024লৈ অসমত 1236খন নতুন দলং নিৰ্মাণ হৈছে, যাৰ বিভিন্ন পৰ্যায়ত শুভ উদ্বোধন হৈছে। যদি আমি শিক্ষা বিভাগলৈকে চকু দিওঁ তেতিয়াহ'লে আমি দেখা পাম যে নতুন বিশ্ববিদ্যালয়, নতুন মেডিকেল কলেজ, তাক আমি দেখা দিওঁ। আৰু ডাঙৰ ডাঙৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ব্ৰহ্মপুত্ৰৰ ওপৰত আপোনালোকক মই জনাবলৈ পাই ভাল পাইছোঁ যে খুব কম দিনৰ ভিতৰতে নুমলীগড় আৰু গহপুৰৰ মাজত টানেল 12,000 কোটিৰে ভাৰত চৰকাৰে এপ্ৰুভ কৰিব। খুব কম দিনৰ ভিতৰতে কাজিৰঙাৰ ওপৰত 32 কিলোমিটাৰ এলিভেটেড যিটো কৰিডৰ, সি 8,000 কোটি টকা ব্যয়েৰে তাক ঘোষণা হ'ব। শিলচৰলৈকে 5 ঘণ্টাত যাব পৰাকৈ, পঞ্চগ্ৰামত থিয় হ'ব পৰাকৈ 32,000 কোটি টকাৰে এক্সপ্ৰেছ হাইৱে এটা ভাৰত চৰকাৰৰ চূড়ান্ত বিবেচনাধীন হৈ আছে। বৰাপানীলৈকে যাম, বৰাপানীৰ পৰা পোনে পোনে আমি শিলচৰ পেপাৰ মিলত ওলামগৈ পঞ্চগ্ৰামত। ইট উইল টেক জাষ্ট 5 hours বিটুইন শিলচৰ টু গুৱাহাটী। ই এনে এক বৃহৎ প্ৰকল্প ভাৰত চৰকাৰৰ শেষ পৰ্যায়ত বিবেচনাধীন হৈ আছে। মই খুব সোনকালে ভাল খবৰ আশা কৰিছোঁ। মৰিগাঁও আৰু দৰঙৰ মাজত নতুনকৈ এখন ব্ৰহ্মপুত্ৰৰ ওপৰত দলং মই খুব সোনকালে আশা কৰিছোঁ। নাৰেংগী কুৰুৱা দলঙৰ কাম ফেব্ৰুৱাৰী মাহত আৰম্ভ হ'ব এই বছৰৰে। আৰু পলাশবাৰী শুৱালকুছিৰ মাজত দলঙৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ দলং, যাক আমি কুমাৰ ভাস্কৰ বৰ্মা সেতু নামে নামাংকিত কৰিছোঁ, এই কুমাৰ ভাস্কৰ বৰ্মা সেতু আমি এই বছৰৰ জুন-জুলাই মাহত আমি শুভ উদ্বোধন কৰিব পৰা অৱস্থালৈ আমি গতি কৰিম।